হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ যিখন ইতিহাসৰ কিতাপ আছে তাৰেই প্ৰথম অধ্যায় নাম হ'ল ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই অধ্যায়টোৰ বা এই চেপ্টাৰটোৰ মই প্ৰশ্নাৱলীৰ আজি সকলো প্ৰশ্ন উত্তৰ অসমীয়া মিডিয়ামৰ কাৰণে দিম। যদি কোনোবা ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছা তেন্তে কমেণ্ট কৰা। যদি বেছি কমেণ্ট আহে তোমালোকৰ কাৰণেও মই এনেকুৱা ভিডিঅ' লৈ আহিম। ঠিক আছে, আজি অকল অসমীয়া মিডিয়ামৰ কাৰণে দিম। আৰু মই চিন্তা নকৰিবা, প্ৰশ্নোত্তৰবোৰ একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত লিখি আনিছোঁ, গতিকে তোমালোকৰ হেল্প হ'ব। যোনবোৰ ডাঙৰ প্ৰশ্ন হয় সেইবোৰ উত্তৰ মই সৰুকৈও লিখিছোঁ, ডাঙৰকৈও লিখিছোঁ। যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা আৰু যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা। লগতে কৈও দিম কোনবোৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, মই তোমালোকক অনলাইন পঢ়াওঁ, য'ত তোমালোকক গোটেই চেপ্টাৰবোৰ বুজাই দিওঁ, মই গোটেই ছাবজেক্টৰ আৰু MCQ দিওঁ, মাজৰ কুৱেশ্যন দিওঁ, সকলো দিওঁ, এভৰিথিং দিওঁ। মোৰ পৰা যদি অনলাইন পঢ়িব বিচাৰা কেনেকৈ পাৰিবা ইয়াৰ বিষয়ে মই এই ভিডিঅ'ৰ মাজতে কৈ দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা। এতিয়া আহা আমি প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰসমূহ চাই লওঁ। প্ৰশ্নাৱলী মানে অনুশীলনী আৰু ছেম। ঠিক আছে, প্ৰথমে তোমালোকৰ অতি চমু উত্তৰৰ প্ৰশ্ন আছে। এই 1ৰ পৰা 10লৈকে গোটেই ইম্পৰ্টেণ্ট। এইবোৰ 1 মাৰ্কৰ কুৱেশ্যন ন, গোটেই ইম্পৰ্টেণ্ট আহিবই। ঠিক আছে, তাৰ ভিতৰতো আৰু কিছুমান মষ্ট ইম্পৰ্টেণ্ট আছে। মষ্ট ইম্পৰ্টেণ্টবোৰ মই বাৰু কৈ দিম। এতিয়া 1ৰ পৰা 10লৈকে বা 1ৰ পৰা 10লৈকে গোটেইকেইটা চাই লোৱা আহা। প্ৰথম প্ৰশ্নটো সুধিছে আমাক, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? এতিয়া এই কুৱেশ্যনটোৰ উত্তৰ এনেকৈ লিখিবা। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকাট বন্দৰত উপস্থিত হৈছিল। গতিকে ধুনীয়াকৈ এই উত্তৰটো লিখি ল'বা। তথাপিও যাক উত্তৰটো সৰুকৈ লাগে আৰু সৰুকৈ লাগে, মানে এনেতো সৰুই আছে আৰু সৰুকৈ লাগিলে উত্তৰ বুলি লিখি পেলাই ভাস্কো দা গামা লিখি পেলাই তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকাট বন্দৰত উপস্থিত হৈছিল। ঠিক আছে, এনেকৈ লিখি দিলেই হৈ যাব। আৰু যাক ধুনীয়াকৈ লাগে গোটেই এজ ইট ইজ লিখি দিবা। যিহেতু দুটা কুৱেশ্যন আছে ন, দুটা প্ৰশ্ন আছে, গতিকে এইখিনি লিখিবই লাগিব। 2 নম্বৰ থাকিব ন, আৰু এইটোতো মষ্ট ইম্পৰ্টেণ্ট দেই, এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। নম্বৰ 2, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? উত্তৰ লিখিবা, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজনৰ নাম হ'ল ফ্ৰান্সিছ ড্ৰেক। ঠিক আছে, যাক এই উত্তৰটো সৰুকৈ লাগে অকল ফ্ৰান্সিছ ড্ৰেক নামৰ নামটো লিখি দিলেই হ'ল, বাকী লিখিব নালাগে। নেক্সট 3 নম্বৰ, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? এতিয়া চোৱা, দুটা প্ৰশ্ন আছে। ঠিক আছে, ছয়টো অকণ ডাঙৰ হ'বই, সকলোৱে এনেকৈ লিখিব লাগিব, ইয়াতকৈ সৰু নেলিখিবা আৰু সকলোৱে এইখিনি লিখি দিবা। ঠিক আছে, উত্তৰ লিখিবা, ভাৰত ভূমিত পোনপ্ৰথমে জন মিল্ডেন হল নামৰ ইংৰাজ নাবিকজনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। ধুনীয়াকৈ এইখিনি লিখি দিবা। 4 নম্বৰ, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? উত্তৰ লিখিবা, 1600 খ্ৰীষ্টাব্দত লণ্ডনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল। এতিয়া ষ্টুডেণ্টছ, তোমালোকক যদি এই PDF নোটছ লাগে অকল, ঠিক আছে, সেইবোৰো মোৰ এপ সহায়ক লাৰ্ণিং হাবত দিয়া হৈছে। কেনেকৈ ল'বা বাৰু মই কম, ভিডিঅ'টোৰ মাজত চাই থাকা। ঠিক আছে, আৰু মোৰ পৰা যদি পঢ়িব বিচাৰা, যদি বুজাই দিব লাগে গোটেই চেপ্টাৰটো প্ৰশ্ন উত্তৰবোৰ, তেতিয়াও মোৰ কোৰ্চ এটা আছে তোমালোকৰ ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ, সেইটো কেনেকৈ পাবা মই ক'ম আৰু বাৰু ক'ম মাজতে। ঠিক আছে, এতিয়া 4 নম্বৰটো লিখি ল'বা। 5 নম্বৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিল। ক নম্বৰ, ভাৰতৰ সৈতে বেহা বেপাৰ কৰা, আৰু খ নম্বৰ, ভাৰতত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। যোনে এইটো আৰু সৰুকৈ লিখিব বিচাৰা সিহঁতে অকল ক আৰু খ এই লাইন দুটা লিখিলে হ'ল, এইখিনি নিলিখিলেও হ'ব, এইখিনি ইমান জৰুৰত নাই, ইম্পৰ্টেণ্ট নাই। ঠিক আছে, যাক সৰুকৈ লাগে অকল এই দাঁত কালা কৰাখিনি লিখিলেই হ'ল।
পাৰিলে ডাঙৰটো লিখিবা, ডাঙৰটো লিখিলে ভাল, মানে ইম্প্ৰেশ্যনটো ভাল পৰে, ঠিক আছে। 6 নম্বৰ, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰ লিখিবা, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো 1661 খ্ৰীষ্টাব্দত ভাৰতৰ মছলিপট্টনমত স্থাপন কৰা হৈছিল। যাক সৰুকৈ লাগে এইটো উত্তৰ লিখি 1661 খ্ৰীষ্টাব্দত ভাৰতৰ মছলিপট্টনমত স্থাপন কৰা হৈছিল লিখি দিলেই হৈ যাব, মানে অকল ডাঠ কালাৰ কৰাখিনি। গতিকে তোমালোকে চাইছে লিখি ল'বা। 7 নম্বৰ, ফৰ্ট উইলিয়াম কি? উত্তৰ লিখিবা, ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকাতাত স্থাপন কৰা ব্ৰিটিছ বাণিজ্য কেন্দ্ৰটোৰ দুৰ্গটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। লিখি ল'বা সকলোৱে এইটো ইয়াতকৈ সৰু নকৰিবা, ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নোপোৱা, সকলোৱে এনেকৈ লিখিবা। নেক্সট 8 নম্বৰ, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। এতিয়া এইটোৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা, উত্তৰ লিখিবা, লিখি পেলাই পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰি। ক নম্বৰ, মোগল সাম্ৰাজ্যৰ পতনৰ পৰা 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। খ নম্বৰ, 1458 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতৰ স্বাধীনতালৈকে। এতিয়া যাক এই প্ৰশ্নটো সৰুকৈ লাগে, এই উত্তৰটো সৰুকৈ লাগে, উত্তৰ লিখি অকল ক আৰু খ লিখিলেই হ'ল, এই দুটা লাইন নিলিখিলেও হ'ব, চলি যাব, ঠিক আছে। তোমালোকে চাই লিখি ল'বা। এতিয়া 9 নম্বৰ, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? এতিয়া এইটো চোৱা, কোনে কেতিয়া কি উদ্দেশ্যত, 3টা প্ৰশ্ন আছে একেলগে, গতিকে অকণ ডাঙৰটো হ'বই, হয়। সকলোৱে এইখিনি লিখিব লাগিব, ইয়াতকৈ সৰু লিখিলে নাম্বাৰ নোপোৱা। উত্তৰটো এনেকৈ লিখিবা সকলোৱে। 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্টত ব্ৰিটিছ সংসদে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিলুপ্তি ঘটাই ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ পোনপটীয়াকৈ ভাৰতৰ শাসন ক্ষমতা হস্তান্তৰ কৰা। এতিয়া নেক্সট 10 নম্বৰটো চাওঁ আহা। ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? এইটো চোৱা, 2টা প্ৰশ্ন আছে, গতিকে ডাঙৰটো হ'বই অকণ, সকলোৱে এইখিনি লিখিবা, ইয়াতকৈ সৰু নকৰিবা, নহ'লে নাম্বাৰ নোপোৱা। উত্তৰ লিখিবা, 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া আৰু শাসনত ভাৰতীয়ৰ অংশগ্ৰহণ আৰম্ভ কৰা, ঠিক আছে। এইখিনি লিখি দিলেই হৈ যাব। এতিয়া নেক্সট আমি চমু বা দীঘল উত্তৰৰ প্ৰশ্নখিনি চাম। আমি ইতিমধ্যে অতি চমু উত্তৰৰ প্ৰশ্নখিনি চালোঁ, এইখিনি গোটেই ইম্পৰ্টেণ্ট, ইয়াৰ পৰা তোমাক মানে মই কাটিব নোৱাৰোঁ যে কোনটো নাহিব একেবাৰে, ঠিক আছে। গোটেই ইম্পৰ্টেণ্ট, গোটেইবোৰ চাবই লাগিব, চ' ভালকৈ চাবা এইখিনি, ইয়াৰ পৰা আহিব এটা নহ'লে এটা। এতিয়া চমু বা দীঘল প্ৰশ্নৰ উত্তৰ এইখিনি চাওঁ আহা, এইখিনিও ইম্পৰ্টেণ্ট, আহেই, নাহে বুলি নকওঁ, ঠিক আছে। এতিয়া ইয়াতকৈ বেছি মষ্ট ইম্পৰ্টেণ্ট কোনবোৰ হয় সেয়া চাই ল'ম আমি এতিয়া। চমু দীঘল প্ৰশ্নৰ উত্তৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ অকণ ডাঙৰকৈ আছে চোৱা, এইখিনিৰ পৰা লৈ একেবাৰে এইখিনিলৈকে, সেয়েহে মই কি কৰিছোঁ, এটা সৰু উত্তৰ লিখি দিছোঁ। যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইখিনি লিখি ল'বা, আৰু যাক ডাঙৰকৈ লাগে সিহঁতে চিম্পল এই কালাৰ নকৰাটো লিখি ল'বা, ঠিক আছে। 1 নম্বৰৰ কুৱেশ্যনৰ আনচাৰৰ কাৰণে। চ' প্ৰথমে মই ডাঙৰটো দেখাই দি আছোঁ, পিছত সৰুটো দেখাই দিম। মই আৰু পঢ়ি দি নাথাকোঁ এই ডাঙৰ কুৱেশ্যনৰ আনচাৰবোৰ, নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব, তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'বা, ঠিক আছে। এতিয়া ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে, একেবাৰে অনুমতি পাইলৈকে লিখি লোৱা, পিছত এই পেৰেগ্ৰাফটো লিখি লোৱা ধুনীয়াকৈ, 1715 পৰা সুস্থলৈকে লিখিবা, পিছত তাৰ তলেই কৰাত পৰালৈ প্ৰদান কৰালৈকে লিখি দিবা, হৈ যাব। এইখিনিয়ে ডাঙৰ উত্তৰটো। এতিয়া এই প্ৰশ্নটোৰ সৰু উত্তৰটো এইটো চিম্পল, যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিবা। এতিয়া ডিপেণ্ড কৰিব তোমালোকৰ ওপৰত, তোমালোকে ডাঙৰটো লিখা নে সৰুটো লিখা। মোৰ পৰামৰ্শ এইটোৱেই, পাৰিলে ডাঙৰটো কৰিবা, ডাঙৰটো কৰিলে তোমালোকৰ 1 মাৰ্কো কাটা নাযায়, কিন্তু সৰুটো কৰিলে
পৰাপক্ষত তোমালোকৰ মাৰ্ক নেকাটে কিন্তু যদি তোমালোকৰ মেম্বাৰ অকণ বেছি ষ্ট্ৰিক্ট আছে তেতিয়া 1/2 বা মেক্সিমাম 2 কাটিব পাৰে যদি মানে 4 বা 5 থাকে নাম্বাৰত ঠিক আছে সো পাৰিলে ডাঙৰটো কৰিবা কিন্তু নাম্বাৰটো পাবাই কিবা এটা পাবাই চিন্তা কৰিব নালাগে সেইটো কাৰণে একেবাৰে নাম্বাৰ নিদিয়াকৈ নাথাকে কিবা এটা দিবই ঠিক আছে খালি যদি 4 বা 5 থাকে তেতিয়া অকণ কাটিব পাৰে কাৰণ 4 বা 5ৰ কাৰণে ইমানখিনি থৈটা লিখিলে হ'ব ঠিক আছে মই মানে সৰু উত্তৰটো সেইসকল ষ্টুডেণ্টৰ কাৰণে দিছোঁ যিয়ে ডাঙৰবোৰ একেবাৰে মুখস্থ কৰিব নোৱাৰা সিহঁতে যাতে সৰুটো কৰি হ'লেও কিবা এটা মাৰ্ক পাক একেবাৰে নোপোৱাতকৈ হয় গতিকে যাক যোনটো লাগে লিখি ল'বা এতিয়া নেক্সট আহা আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা এতিয়া এইটোৰো উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে ডাঙৰটো মই দেখাই দি আছোঁ পিছত সৰুটো দেখাই দিম 2 নম্বৰ প্ৰশ্নটোৰ ডাঙৰ উত্তৰটো এইটো যাক লাগে লিখি ল'বা উত্তৰ বুলি ষ্টাৰ্ট কৰি পেলাই নৱাবৰলৈকে লিখি লোৱা ভিডিঅ'টো প'ষ্ট কৰি লিখা পিছত সৈতে পৰা লৈ প্ৰতিদ্বন্দ্বীসকলক লোকে লিখি লোৱা পিছত সিম্পল এই লাইনটো লিখি দিয়া আঁতৰাই পৰা লৈ কৰে লোকে ঠিক আছে এতিয়া যাক সৰুকৈ লাগে সিহঁতে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হ'ল ইয়াতকৈ বেছি লিখিব নালাগে যাক সৰুকৈ লাগে এতিয়া মই দুইটা দেখাই দিলোঁ তোমালোকক যাক যোনটো লাগে লিখি ল'বা ভিডিঅ'টোৰ মাজতে কৈ আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ আহা ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰিছিল 4টা যুক্তিৰে লিখা এতিয়া এই প্ৰশ্নটোৰ উত্তৰ ডাঙৰকৈ লিখিছোঁ মই এটা এইটো আৰু এটা এই হালধীয়া কালাৰ সৰুকৈ লিখিছোঁ যাক ডাঙৰটো লাগে এই কালাৰ নকৰা উত্তৰটো লিখি ল'বা আৰু যাক সৰুকৈ লাগে 3 নম্বৰ উত্তৰটো সেই হালধীয়া কালাৰটো লিখি ল'বা ডাঙৰটো মই ফাৰ্ষ্টে দেখাই দিছোঁ চোৱা ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে উত্তৰৰ পৰা লৈ পেলাই এই তলতলৈকে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে তলত পিছত তোমালোকে দিয়াৰ পৰা লৈ এই ক পেৰাগ্ৰাফটো লিখি ল'বা খ পেৰাগ্ৰাফটো বা লাইনটো লিখি ল'বা ঠিক আছে নাথাকেলৈকে পিছত গ লাইনটো লিখিবা আৰু ঘ লাইনটো লিখি ল'বা ঠিক আছে চাই ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা আৰু যাক সৰুকৈ লাগে চিম্পল উত্তৰৰ পৰা লৈ এইখিনিলৈকে লিখিবা আৰু পিছত এটা নে দুটা লাইন আছে চাওঁ পিছত আৰু এটা লাইন আছে এইখিনি লিখিলেই হৈ যাব নেক্সট কুৱেশ্যনটো চাওঁ আহা চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা
এতিয়া এই কুৱেশ্যনটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰটো মই প্ৰথমে দেখাই দিছোঁ পিছত সৰুটো দেখাই দিম চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণবোৰ লিখা এইটো উত্তৰটো ডাঙৰটোতো এইটো যাক ডাঙৰকৈ লাগে উত্তৰ বুলি লিখি পেলাই একেবাৰে 2 নম্বৰ চেণ্টেন্সটোৰ বাক্যটোৰ কৰালৈকে লিখি লোৱা পিছত 3 নম্বৰ বাক্যটো লিখা 4 নম্বৰ বাক্যটো লিখা ঠিক আছে আৰু লাষ্টত এই পেৰাগ্ৰাফটো বা বাক্যটো লিখি দিয়া শেষ হৈ যাব এতিয়া যাক এই উত্তৰটোৱে সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব ইয়াতকৈ বেছি লিখিব নালাগে এইখিনি লিখি দিলেই হৈ যাব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ 5 নম্বৰ চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দি আছোঁ লিখি লোৱা যাক লাগে পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে আৰু এই হাতলৈকে লিখি ল'বা পিছত হাতলৈ লিখাৰ পিছত যাইটো লিখি ল'বা তাৰ লগতে পিছত এই 2 নম্বৰ লাইনটো লিখি ল'বা পৰিৱৰ্তন অনা হোৱালৈকে পিছত 3 নম্বৰ প্ৰতিশ্ৰুতি দিয়ালৈকে 4 নম্বৰ প্ৰশস্ত কৰালৈকে লিখি ল'বা এতিয়া যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইখিনি লিখি দিলেই হ'ল এই পেৰাগ্ৰাফটো অকল এইখিনি লিখিলেই হৈ যাব নেক্সট 6 নম্বৰ ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা এই প্ৰশ্নটোৰ উত্তৰ আকৌ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ কালাৰ নকৰাটো আৰু এটা এইটো হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰটো মই দেখাই দি আছোঁ চোৱা ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে তোমালোকে উত্তৰ বুলি দি পেলাই একেবাৰে দায়িত্বলৈকে লিখি লোৱা ঠিক আছে ইয়াত যে মই যে ইংলিছত কিছুমান দিছোঁ যে বৰ্ড অফ কণ্ট্ৰল কোৰ্ট অফ ডাইৰেক্টৰ্ছ এইবোৰ পাৰিলে লিখি দিবা ভাল কিন্তু নোৱাৰা যদি নালাগে নেলিখিলেও চলিব ঠিক আছে এইখিনি নেলিখিলেও চলিব ইংলিছখিনি লিখি দিলে মানে ভাল আৰু চ' দায়িত্বলৈকে লিখিবা লিখাৰ পিছত দিয়া হয় পৰা একেবাৰে কৰা হয়লৈকে লিখি ল'বা পিছত 4 নম্বৰটো লিখি ল'বা 4 নম্বৰ লাইনটো হয়লৈকে এইখিনি আছিল এতিয়া যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব অকল এই পেৰাগ্ৰাফটো লিখি ল'বা 7 নম্বৰ লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা এতিয়া এইটো কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দিছোঁ পিছত সৰুটো দেখাই দিম ঠিক আছে ডাঙৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে উত্তৰ লিখিবা লৰ্ড কেনিঙৰ দুটা উল্লেখযোগ্য সংস্কাৰ হ'ল এনেকৈ লিখি পেলাই 1 নম্বৰটো লিখি ল'বা আৰু 2 নম্বৰটো এইখিনি লিখিবা আৰু ক'ত আছে এইখিনি লিখিবা ঠিক আছে এইখিনি আছিল ডাঙৰ উত্তৰটো আৰু যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিলেই হৈ যাব ঠিক আছে অকল এইখিনি লিখি দিলেই হৈ যাব এতিয়া 8 নম্বৰ প্ৰশ্নটো চাওঁ আহা ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা এই প্ৰশ্নটোৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু প্ৰথমে ডাঙৰটো দেখাই দি আছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিম চ' 8 নম্বৰ ডাঙৰ উত্তৰটো তোমালোকে এই উত্তৰ বুলি লিখিবা লিখি পেলাই 1 নম্বৰটো লিখি ল'বা 1 নম্বৰ কাৰণটো 2 নম্বৰ এইটো লিখি ল'বা পিছত দোষসমূহত 1 নম্বৰ দোষ এইটো লিখিবা 2 নম্বৰ দোষ এইটো লিখি ল'বা হৈ যাব আৰু যাক সৰুকৈ লাগে চিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হ'ল এই সৰু পেৰাগ্ৰাফটো ঠিক আছে এইখিনিও মুখস্থ কৰিব পৰা আশা কৰোঁ হ'ব এতিয়া নেক্সট আহা 9 নম্বৰটো চাওঁ আকৌ মই 9 নম্বৰটোৰ কাৰণেও তোমালোকৰ দুটা উত্তৰ লিখি দিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে চাই লিখি ল'বা চ' 9 নম্বৰৰ ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে উত্তৰৰ পৰা আৰুলৈকে লিখিবা লিখা হোৱাৰ পিছত তোমালোকে ভাৰতীয়সকলক পৰালৈ হৈছিললৈকে লিখি ল'বা চিম্পল এইখিনিয়ে ঠিক আছে আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰাগ্ৰাফটো লিখি ল'বা এইখিনি লিখি ল'লে হৈ যাব অ'কে 10 নম্বৰ অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা
এতিয়া এইটো উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু ডাঙৰটো দেখাই দি আছোঁ পিছত সৰুটো দেখাই দিম যাক যোনটো লাগে লিখি ল'বা 10 নম্বৰ ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে আৰম্ভলৈকে লিখি লোৱা পিছত কৰে পৰা নেতালৈকে লিখি লোৱা পিছত লালমোহনৰ পৰা ডিএলৈকে লিখি লোৱা এতিয়া যাক সৰুকৈ লাগে চিম্পল এই পেৰাগ্ৰাফটো লিখি দিলেই হৈ যাব হ'ব 11 নম্বৰ ব্ৰিটিছ অধীনত ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা এইটো কাৰণেও দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু ডাঙৰ উত্তৰটো প্ৰথমে দেখাই দিছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিম গতিকে 11 নম্বৰ প্ৰশ্নৰ ডাঙৰ উত্তৰটো প্ৰথমে ষ্টাৰ্ট হৈছে এইখিনিৰ পৰা উত্তৰৰ পৰা লিখিবা 1 নম্বৰটো লিখি লোৱা লিখাৰ পিছত 2 নম্বৰটো লিখি ল'বা লিখাৰ পিছত 3 নম্বৰটো লিখি ল'বা ঠিক আছে আৰু যাক সৰুকৈ লাগে চিম্পল এইখিনি পৰা লৈ এইখিনি লিখিবা আৰু পিছত এইখিনি লিখি ল'বা সেইখিনি আৰু এইখিনি একেলগে লিখি দিবা হৈ যাব এতিয়া নেক্সট আৰু নাই ন তোমালোকৰ 11 নম্বৰলৈকে আছিল নেকি ৰ'বচোন কিতাপত চাওঁ 11 নম্বৰলৈকে আছিল মানে আমাৰ ভিডিঅ'টো শেষ কৰিবলৈ সময় আহি গ'ল আৰু কাৰণ মই গোটেইবোৰ প্ৰশ্ন উত্তৰ দিয়ে দিলোঁ হয় চ' তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কেনেকুৱা লাগিল কমেণ্টত জনাই দিবা ঠিক আছে যদি ভাল লাগিল তথাপিও কমেণ্ট কৰিবা যদি বেয়া লাগিল তথাপিও কমেণ্ট কৰিবা যে কিয় বেয়া লাগিল তেতিয়া মই গম পাম ন চ' কৰিবা আৰু তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে এনেকুৱাই তোমালোকৰ কাৰণে আৰু ভিডিঅ' বনাব মন যায় নেক্সট তোমালোকক যদি ভাৰতীয় জাতীয়বাদৰ উন্মেষণ এই পাঠটো লাগে কমেণ্ট কৰা যদি বেছি কমেণ্ট আহে তেতিয়াহে মই বনাম ঠিক আছে আৰু এইটো যদি ভাল ৰেছপন্স আহে এই ভিডিঅ'টোত ভাল যদি লাইক আহে কমেণ্ট আহে ভিউজ আহে তেতিয়া মই এইটো নিশ্চয় বনাম আৰু মোৰ কোৰ্চটো চেক আউট কৰিবা মোৰ এপত গৈ সহায়ক লাৰ্ণিং হাব মোৰ এপটোৰ নাম ঠিক আছে তাত এই নোটছবোৰো পাবা কোৰ্চো পাবা গোটেই সমাজ বিজ্ঞানৰ নোটছ আৰু কোৰ্চ একদম কম দামত পাবা গোটেই বছৰৰ কাৰণে চ' চেক আউট কৰিবা আজিৰ কাৰণে ইয়াতে সামৰণি মাৰি আছোঁ বাই